নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ গণিতৰ ষষ্ঠ অধ্যায়টো আছে তোমাৰ এলিমেণ্টাৰী শেপছ আৰু অসমীয়াত হ'ব তোমাৰ প্ৰাথমিক আকৃতিসমূহ। এতিয়া আমি 6 নম্বৰ অধ্যায়টো আলোচনা কৰিম। প্ৰথম আমি বেসিক ভিডিঅ' এটা বনাই লওঁ। বেসিক ভিডিঅ'ত তোমাৰ অনুশীলনী 6A ৰ আগত যিখিনি আছে সেইখিনি আমি আলোচনা কৰিম। তাৰ পিছত আমি অনুশীলনীটো আলোচনা কৰিম। সো তোমালোকে বেসিক ভিডিঅ'টো মিছ নকৰিবা। এতিয়া চোৱা, প্ৰথম আমি কি জানিব লাগিব ইয়াতে আমি জানিব লাগিব যে আমি যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ সেইবিলাকৰ আকৃতি কি। এতিয়া আমাক ইয়াত কি কৈছে চোৱা, আমি চাৰিওফালে আমি বিভিন্ন ধৰণৰ বস্তু দেখা পাওঁ। ইয়াত চিত্ৰবিলাক দিয়া আছে, গাজৰ দিছে, পইচা দিছে, কেৰম দিছে, বুজি পাইছা। ঠিক তেনেকৈ এইটো দিছে, কক দিছে, গ্ল'ব এটা দিছে, লুডু গুটি দিছে। এতিয়া যিবিলাক বস্তু কি হয়, আকৃতিবোৰ কি হয়, চেপেটা আকৃতিৰ হয়। সেইবিলাক আমি কি বুলি জানো, সমতলীয় আকৃতি। অৰ্থাৎ এইটো পইচাটো দেখিছা চেপেটা, এইটো তোমাৰ চেপেটা আকৃতিৰ, এইখিনিও তোমাৰ চেপেটা আকৃতিৰ, বুজি পাইছা। সো এইবিলাকক আমি কি বুলি ক'ম, সমতলীয় আকৃতি বুলি ক'ম। এইটো আমাক ইয়াত কৈ দিছে। সো সমতলীয় আকৃতি কিবিলাক হ'ব, যিবিলাক তোমাৰ চেপেটা, পাইছা বুজি। তাৰপিছত ইয়াত উদাহৰণ দিয়া আছে, কিতাপৰ পৃষ্ঠা, এইখিনি উদাহৰণ। কিতাপৰ পৃষ্ঠা, পঢ়া মেজৰ উপৰিভাগ, এটকীয়া বা দুটকীয়া মুদ্ৰা এটাৰ পিঠিখন, চিলা এখন, এইবিলাক চব কি হ'ব তোমাৰ সমতলীয় আকৃতি হ'ব, বুজি পাইছা। ইয়াত চিলাটো আছে বাৰু, ইয়াতে এইটো চিলা, এইটো তোমাৰ কি হ'ব, সমতলীয় আকৃতি হ'ব। এতিয়া আমি চাম ৰেখাখণ্ড। এতিয়া ৰেখাখণ্ড কি তোমালোকে জানিব লাগিব। ৰেখাখণ্ড আছিলে তোমাৰ এডাল যদি ৰেখা চাওঁ আমি, সেই ৰেখাৰ এটা অংশ, সেইটো কি বুলি ক'ব, ৰেখাখণ্ড বুলি ক'ব। তোমালোকে ইতিমধ্যে ক্লাছ 6তো এইখিনি অলপ পাইছা। এতিয়া মই তোমালোকক এইখিনি আৰু ভালদৰে বুজাই দিবলৈ ট্ৰাই কৰিম, চাবা। সো ৰেখাখণ্ডৰ জোখ বুলি আমাক টপিকটো দিয়া আছে। এতিয়া ৰেখাখণ্ডৰ জোখ মানে কি চোৱা, ইয়াত কি কৈছে, ৰেখাখণ্ড হ'ল এডাল ৰেখাৰ এটা অংশ। অৰ্থাৎ আমি এডাল যদি ৰেখা পাওঁ, ৰেখাডালৰ এটা অংশ হ'ব ৰেখাখণ্ড। অৰ্থাৎ ৰেখা বুলি ক'লে কি বুজায়, যেতিয়া আমি এনেকুৱাকৈ দুই পিনে আমি আগবাঢ়ি গৈ থাকিব পাৰোঁ, সেইডালক কি বুলি ক'ব, ৰেখা বুলি ক'ব, বুজি পাইছা। ইয়াৰ তোমাৰ শেষৰ কোনো নিৰ্দিষ্ট বিন্দু নাই, ই গৈয়ে থাকিব, সেইটো ক'ব তোমাৰ ৰেখা। আৰু ৰেখাখণ্ড বুলি ক'লে ইয়াত আমি ৰেখাখণ্ডৰ এই ৰেখাডালক আমি যদি দুটা বিন্দুত কাটি লওঁ, অৰ্থাৎ এই মাজৰখিনি, এইখিনি হ'ব তোমাৰ কি হ'ব, ৰেখাখণ্ড, বুজি পাইছা। ইয়াতো এডাল ৰেখা লৈছে, বুজি পাইছা। এই ৰেখাত ইয়াত এ আৰু বিত কাটিছে, অৰ্থাৎ এই বিডাল কি হ'ব তোমাৰ ৰেখাখণ্ড, অৰ্থাৎ ৰেখাৰ এটা অংশ, সেইটো মনত ৰাখিবা তোমালোকে। সো ৰেখা বুলি ক'লে দুই পিনে যাই থাকিব এনেকুৱাকৈ, আৰু ৰেখাখণ্ড বুলি ক'লে ইহঁতৰ প্ৰান্তবিন্দু আৰু শেষ বিন্দু থাকিব, বুজি পাইছা। আৰু মণিবিন্দু এটা থাকিব আৰু শেষৰ বিন্দু এটা থাকিব, সেইটো হ'ব তোমাৰ ৰেখাখণ্ড। সো মই ইয়াতে ধুনীয়াকৈ মাৰ্ক কৰি দিছোঁ, চোৱা, ৰেখাখণ্ড হ'ল এডাল ৰেখাৰ এটা অংশ। ঠিক তেনেদৰে ইয়াত ধুনীয়াকৈ দিয়া আছে, তোমালোকে ভালদৰে চাই ল'বা, মই বাৰু পঢ়ি দিছোঁ। চোৱা, এডাল ৰেখাৰ ওপৰত থকা দুটা নিৰ্দিষ্ট বিন্দুৰ মাজৰ অংশটোৱে এডাল ৰেখাখণ্ড। অৰ্থাৎ সেইটোৱে ৰেখাখণ্ড হ'ল এডাল ৰেখাৰ অংশ। এতিয়া যদি আমি ৰেখাডাল বুজি পাওঁ, ৰেখাখণ্ড বুজি পাম, বুজি পাইছা। অৰ্থাৎ তোমালোকে যদি ভাবি লোৱা, এডাল স্কেল ভাবি লোৱা, এডাল স্কেল, বুজি পাইছা। এইডাল কি হ'ব তোমাৰ, তোমালোকে যদি ভাবা এইডাল ৰেখাখণ্ডৰ উদাহৰণ হ'ব। স্কেলৰ যদি মই এই বাউণ্ডেৰীটো লৈ লওঁ, এইখিনি ছাইডৰটো লৈ লওঁ, এডাল ৰেখা হৈ আছে, বুজি পাইছা। এতিয়া এইডাল হ'ব তোমাৰ ৰেখাখণ্ডৰ উদাহৰণ। এতিয়া সেই স্কেলডাল যদি মই বঢ়াই গৈ থাকোঁ এনেকুৱাকৈ, এইটো দুই পিনে যদি আমি বঢ়াই গৈ থাকোঁ, সেইডাল হ'ব তোমাৰ ৰেখা। এতিয়া আমাক ৰেখাখণ্ডৰ জোখ কৈছে। চ' ৰেখাখণ্ড মানে হৈছে এডাল ৰেখাৰ এটা অংশ। অৰ্থাৎ ৰেখাখণ্ড কি হ'ব, আৰম্ভণি বিন্দু থাকিব আৰু শেষৰ বিন্দু থাকিব। এতিয়া কি দিয়া আছে ইয়াৰ পিছত চাওঁ আমি। চ' ইয়াত কাষৰ চিত্ৰত কি কৈছে, এল ৰেখাডাল, বুজি পাইছা, আৰু এলৰ ওপৰত এ আৰু বি দুটা বিন্দু। এতিয়া এৰ পৰা বি লৈ, অৰ্থাৎ এই যিটো এ বিন্দু আছে, ইয়াৰ পৰা তোমাৰ বি লৈ এইখিনিক কি বুলি ক'ব, ৰেখাখণ্ড বুলি ক'ব, এ বি ৰেখাখণ্ড। আৰু এ বি ৰেখাখণ্ডক কি বুলি লিখা হয় সেইটো আমাক দি দিছে। এ বি ৰেখাখণ্ডক লিখা হয় তোমাৰ এ বি, তাৰ ওপৰত এনেকুৱাকৈ বাৰ এডাল দিব লাগিব। এনেকুৱাকৈ দিলে তোমালোকে গম পাবা যে এইডাল হ'ব তোমাৰ এ বি ৰেখাখণ্ড, বুজি পাইছা। আৰু এ বি ৰেখাখণ্ড এইটো দি পিনে তোমালোকে ইয়াৰ দৈৰ্ঘ্যটো লিখিব পাৰা। আৰু ইয়াৰ দৈৰ্ঘ্যটো কেনেকৈ জুখিবা,
তোমালোকে ইয়াৰ পিছত দিয়া আছে বাৰু, এইখিনি পঢ়াই দিম মই। চ' AB ৰেখাখণ্ডৰ A আৰু Bৰ দুটা প্ৰান্তবিন্দু মানে বুজি পাইছা, শেষ বিন্দু। চ' ইয়াত আৰম্ভণিবিন্দু বুলি কোনো কথা নাই বাৰু, তোমালোকে ভাবিব পাৰা যে এইটো এটা আৰম্ভণিবিন্দু, এইটো শেষৰ বিন্দু, কিন্তু নৰ্মেলি তোমালোকে এইটো কি বুলি ক'ব পাৰিবা, A আৰু B প্ৰান্তবিন্দু। অৰ্থাৎ ইয়াতে তোমাৰ এই ৰেখাখণ্ডডাল ইয়াতে শেষ হৈ গৈছে, চ' এইটো প্ৰান্তবিন্দু, শেষৰ বিন্দু, বুজি পাইছা। চ' এই প্ৰান্তবিন্দু দুটাৰ মাজৰ দূৰত্বখিনিক ৰেখাখণ্ডডালৰ যোগ বোলে। অৰ্থাৎ A আৰু Bৰ মাজৰ যিখিনি দূৰত্ব আছে সেইটো কি হ'ব, তোমাৰ ৰেখাখণ্ডৰ যোগ হ'ব। পাইছা বুজি? এতিয়া নেক্সট কি দিয়া আছে চাওঁ আমি। চ' আৰু কি দিয়া আছে চোৱা, ৰেখাখণ্ডৰ জোখকে তাৰ দৈৰ্ঘ্য বোলে। অৰ্থাৎ আমি যেতিয়া এটা ৰেখাখণ্ড জুখিম, অৰ্থাৎ ইয়াত AB এডাল ৰেখাখণ্ড, ইয়াৰ যেতিয়া আমি দৈৰ্ঘ্য ল'ম, এই দৈৰ্ঘ্যখিনিকে, এই জোখখিনিকে আমি কি বুলি ক'ম, দৈৰ্ঘ্য বুলি ক'ম, বুজি পাইছা। ইয়াৰ জোখকে আমি দৈৰ্ঘ্য বুলি ক'ম। এইটো তোমালোকে সকলোৱে গম পাবাই, এইটো একেবাৰে চিম্পল পইণ্ট হয়। তাৰপিছত কি কৈছে চোৱা, এডাল নিৰ্দিষ্ট ৰেখাখণ্ডৰ দিশ অদ্বিতীয়। অৰ্থাৎ তোমালোকে যদি এডাল নিৰ্দিষ্ট ৰেখাখণ্ড লোৱা, অৰ্থাৎ এইডাল লৈছা, ইয়াৰ দিশ এটাই থাকিব, অৰ্থাৎ আমি ইয়াত দুটা দিশ নাপাওঁ, বুজি পাইছা। তুমি জুখিলে যিমান পাবা, এইডালৰ দিশটো যিমান পাবা, আৰু বেলেগে জুখিলেও তোমাৰ দিশটো সেইটোৱে পাব। অদ্বিতীয় মানে হৈছে ইয়াৰ মানটো তোমাৰ এটাই থাকিব, দুটাতকৈ বেছি হ'ব নোৱাৰে, দুটা হ'ব নোৱাৰে, বুজি পাইছা, সেইটোৱে। এতিয়া আমি চাম দুডাল ৰেখাখণ্ডৰ তুলনা। চ' আমি দুডাল ৰেখাখণ্ডৰ তুলনা কৰি চাব লাগিব। দুডাল ৰেখাখণ্ডৰ তুলনা আমি কেনেকৈ কৰিম? এতিয়া তুলনা আমি বিভিন্ন ধৰণে কৰিব পাৰোঁ, আৰু তুলনা কৰিবলৈ হ'লে তোমাৰ এটাতকৈ বেছি নিশ্চয় লাগিব। আমি এডালক আমি কেতিয়াও তুলনা কৰিব নোৱাৰিম, বুজি পাইছা। ইয়াত AB আৰু CD দিয়া আছে, ইহঁতক আমি কেনেকৈ তুলনা কৰিম? তোমালোকে দেখিছা, নৰ্মেলি পৰ্যবেক্ষণ কৰি পিনে দেখিছা যে ইয়াত CDডাল দীঘল হৈ আছে, ABডাল চুটি। চ' সেইখিনি কথা ইয়াত দিয়া আছে। আৰু ইয়াত কি দিছে চোৱা, মই মেইনখিনি কৈ দিছোঁ বাৰু, বাকী নৰ্মেলখিনি তোমালোকে বুজি পাবাই। চোৱা ইয়াত কি দিয়া আছে, যদি দুডাল ৰেখাখণ্ডৰ দিশ একে হয়, তেনেহ'লে ৰেখাখণ্ড দুডালক সমান ৰেখাখণ্ড বোলে, বুজি পাইছা। দিশ একে হ'লে কি বুলি ক'ব, সমান ৰেখাখণ্ড। আৰু কি কৈছে, যদি ৰেখাখণ্ড দুডালৰ দিশ বেলেগ বেলেগ হয়, তেনেহ'লে সেই দুডালক কি বুলি ক'ব, অসমান ৰেখাখণ্ড। অৰ্থাৎ দিশ একে হ'লে সমান, দিশ বেলেগ বেলেগ হ'লে তোমাৰ অসমান ৰেখাখণ্ড। এইটো একেবাৰে চিম্পল, তোমালোকে সকলোৱে বুজি পাইছা। তাৰপিছত চোৱা, দুডাল অসমান ৰেখাখণ্ডৰ এডাল চুটি আনডাল দীঘল। অৰ্থাৎ আমি গম পালোঁ সমান হ'লে তোমাৰ একে একে থাকিব, অসমান হ'লে এডাল দীঘল হ'ব, এডাল চুটি হ'ব। সেইটোৱে কৈছে দুডাল অসমান ৰেখাখণ্ডৰ কি হ'ব, এডাল চুটি হ'ব, এডাল দীঘল হ'ব। এতিয়া যিডাল তোমাৰ চুটি হ'ব, চুটি হ'লে সেইডালক, আৰু যিডাল দীঘল হ'ব সেইডালক কি বুলি ক'ব, চুটি ৰেখাখণ্ড আৰু দীঘল ৰেখাখণ্ড। চিম্পল। দিশ কম হোৱা ৰেখাখণ্ডডাল চুটি, অৰ্থাৎ এই যিডালৰ দিশ কম, এতিয়া ইয়াত যদি তোমালোকে চোৱা AB আৰু CD আছে, ইয়াত AB দিশ কম হ'লে ইয়াক কি বুলি ক'ব, চুটি বুলি ক'ব। আৰু CDৰ দিশটো তোমাৰ বেছি আছে, সেইকাৰণে ইয়াক দীঘল বুলি ক'ব। আৰু তোমালোকে বেলেগ বেলেগ ধৰণে কি কৰিব পাৰিবা, এইটো তুলনা কৰিব পাৰিবা। ইয়াত দিয়া আছে তোমাৰ পৰ্যবেক্ষণৰ দ্বাৰা, অবজাৰভেশ্যন কৰি পিনে তোমালোকে কি কৰিব পাৰিবা, নজোখাকে কৰিব পাৰিবা। কেনেকৈ চোৱা, ইয়াত তোমালোকে এইটো চিত্ৰটো চালে তোমালোকে দেখিছা, ইয়াত তোমালোকে আইডিয়া কৰিব পাৰিবা যে এইডাল চুটি আছে, ABডাল চুটি আছে তোমাৰ, আৰু CDডাল দীঘল আছে, বুজি পাইছা। চ' এইটো আমি দেখি পিনে আমি ক'ব পাৰোঁ। কিন্তু যদি তোমালোকক ধৰা এনেকুৱাকৈ দিয়া আছে, এইডাল ৰেখাখণ্ড, তাৰ ওপৰত আৰু এডাল ৰেখাখণ্ড দিয়া আছে, এতিয়া দেখিছা এই দুডাল ৰেখাখণ্ড ওপৰত দি দিছোঁ মই, দিলে এই দুডালৰ কোনডাল দীঘল কোনডাল চুটি সেইটো ক'লে তোমালোকে ডাইৰেক্টলি কৰিব নোৱাৰিবা, কাৰণ তোমালোকে চকুৰে এইটো ঢুকি নাপাবা, বুজি পাইছা। চ' তোমালোকে ইয়াৰ বাবে কি কৰিব লাগিব, স্কেলৰ সহায় ল'ব লাগিব। চ' স্কেল ব্যৱহাৰ কৰি তোমালোকে এইটো কৰিব লাগিব। এতিয়া তোমালোকে কি জানিলা, ইয়াতে ৰেখাখণ্ডক আমি কিহেৰে বুজাম, যি নাম দিয়া থাকে তোমাৰ, ধৰা AB থাকিলে ABৰ ওপৰত কি দিব লাগিব, বাৰ, CD থাকিলে CDৰ ওপৰত বাৰ, বুজি পাইছা। এতিয়া পৰ্যবেক্ষণৰ দ্বাৰা আমি এইটো বুজি পালোঁ, স্পষ্টকৈ আমি দেখা পাই আছোঁ যে ABতকৈ CD ৰেখাখণ্ডৰ দিশ বেছি, অৰ্থাৎ CD ৰেখাখণ্ডডাল কি হৈছে, দীঘল হৈ আছে ইয়াতে, পালা বুজি। ঠিক তেনেকৈ এতিয়া ইয়াত কি দিয়া আছে, এইখিনি কথা দিছে যে কিছুমান এনেকুৱাই থাকিব পাৰে, তোমাক তুলনা কৰিব লাগিলে দেখাত চেম লাগিব পাৰে। চ' আমি তাৰ বাবে কি কৰিব লাগিব, বেলেগ তোমাৰ পদ্ধতি অৱলম্বন কৰিব লাগিব। যেনে তোমাৰ
স্কেল ব্যৱহাৰ কৰিব পাৰোঁ আমি, কাটা কম্পাছ ব্যৱহাৰ কৰিব পাৰোঁ এইবিলাক। এতিয়া কি দি আছে চোৱা, ৰেখাখণ্ডৰ দিশ নিৰ্ণয়। চ' চোৱা ইয়াত কি দিছে, যিকোনো দুডাল ৰেখাখণ্ডৰ শুদ্ধভাৱে তুলনা কৰিবলৈ আমাক ক্ৰমে স্কেল আৰু কাটা কম্পাছৰ প্ৰয়োজন হয়। শুদ্ধভাৱে অৰ্থাৎ তুমিতো দুটা যদি তুলনা কৰা, ইয়াত ধৰা এডাল দিয়া আছে, ইয়াত এডাল দিয়া আছে, তুলনা কৰিলে তোমালোকে কোনডাল বেছি দীঘল, কোনডাল চুটি সেইটো তোমালোকে বুজি পাবা। কিন্তু শুদ্ধভাৱে যেতিয়া তোমালোকক মান লাগিব, ধৰা এইডালৰ মান কিমান আৰু এইডালৰ মান কিমান, অৰ্থাৎ এইডাল চুটি আছে আৰু এইডাল দীঘল আছে, কোনডাল বেছি দীঘল আৰু কিমান দীঘল, তেতিয়া তোমালোকে কি কৰিব লাগিব, স্কেল ব্যৱহাৰ কৰিব লাগিব। স্কেল আৰু কাটা কম্পাছৰ প্ৰয়োজন হয়, ইয়াত ধুনীয়াকৈ দিলে। তাৰপিছত চোৱা ইয়াত স্কেলৰ কথা কোৱা আছে, তোমালোকে নৰ্মেলি যিটো জ্যামিতিত স্কেল পোৱা, সেই স্কেলডালত কি হয় তোমাৰ 0 পৰা 15লৈ 15টা দাগ কটা আছে, দাগবোৰত সমান সমান আঁতৰত আছে। অৰ্থাৎ তোমালোকে স্কেলডাল ভালদৰে নটিচ কৰিবা, স্কেলডাল নটিচ কৰিলে গম পাবা তাতে কিমান থাকে, 0 পৰা থাকে। ইয়াত 0 পৰা থাকিব এনেকৈ, মই ইয়াত দেখুৱাই দিছোঁ বাৰু, 0 পৰা 15লৈকে থাকে। অৰ্থাৎ এইখিনি দৈৰ্ঘ্য তোমাৰ কিহত থাকে, জ্যামিতিত যিডাল নৰ্মেল স্কেল আছে তাতে থাকে, বুজি পাইছা। 0 পৰা 15লৈ থাকে, অৰ্থাৎ ইয়াত চেণ্টিমিটাৰত থাকে, 0 পৰা 15 চেণ্টিমিটাৰলৈ, পাইছা বুজি, 15 চেণ্টিমিটাৰলৈ। আৰু ইহঁতৰ মাজত আকৌ কিমানকৈ থাকিব, তোমাৰ 10টাকৈ ঘাই থাকিব, বুজি পাইছা, সৰু সৰু ঘাই 10টাকৈ থাকিব, তোমালোকে হিচাপ কৰি চাব পাৰা। এতিয়া সেইটো ইয়াত দিয়া আছে, দুটা ওচৰা ওচৰি দাগৰ মাজৰ দূৰত্ব কিমান হয়, 1 চেণ্টিমিটাৰ হয়। অৰ্থাৎ তোমালোকে দাগকেইটা চাবা, কেইটামান ডাঙৰকৈ থাকিব, কেইটামান সৰুকৈ থাকিব, অৰ্থাৎ ডাঙৰ ডাঙৰ কেইটাৰ মাজত দূৰত্ব কিমান হ'ব তোমাৰ 1 চেণ্টিমিটাৰ। ঠিক তেনেকৈ 1 চেণ্টিমিটাৰৰ একোটা ভাগক সমান সমান 10টা ভাগ কৰা হয়। অৰ্থাৎ ইয়াত যদি মই স্কেলডাল দেখুৱাই দিওঁ তোমালোকক, এডাল চোৱা, ইয়াতে এইটো 0 আৰু এইটো 1, এই 0 আৰু 1টো এই দীঘলটোক আমি কি বুলি ক'ম, এইখিনি দূৰত্ব কিমান হ'ব তোমাৰ 1 চেণ্টিমিটাৰ। কিন্তু এই 0 আৰু 1ৰ মাজত এইখিনিত কিমান আছে, 10টা সৰু সৰু ঘাই আছে, সেইটো কথা কৈছে। তোমালোকে স্কেলত ভালদৰে চাই ল'বা। আৰু বহুতে এইখিনি কথা জানাই, তাৰপিছতো মই কৈ দিছোঁ, যিহেতু কিতাপত আছে, কোনোবা যদি বুজি পোৱা নাই বা তোমালোকে আগতে নটিচ কৰা নাছিলা, তেতিয়াহ'লে ভালদৰে চাই ল'বা। চ' কি দিছে, 1 চেণ্টিমিটাৰৰ একোটা ভাগক সমান সমান 10টা ভাগত ভাগ কৰা হৈছে, সেইটো বুজি পালা। প্ৰতিটো ভাগৰ দিশ 1 মিলিমিটাৰ, গতিকে 10 মিলিমিটাৰত কিমান হ'ব তোমাৰ 1 চেণ্টিমিটাৰ হ'ব। আৰু এইখিনি যিটো মিলিমিটাৰ চেণ্টিমিটাৰ, এইখিনি মই তোমালোকক ভালদৰে ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক বুজাই দিছোঁ। তোমালোকে যদি বুজি পোৱা নাই তেতিয়াহ'লে ইয়াৰ আগৰ ভিডিঅ'বিলাক চাই ল'বা, মই লিংকটো বাৰু দি দিম। এইটো মিলিমিটাৰ চেণ্টিমিটাৰৰ যিখিনি বেছিক ভিডিঅ' আছিল তাৰ লিংকটো মই ইয়াৰ ডেছক্ৰিপশ্যনত দি দিম। এতিয়া চোৱা ইয়াত কি দিয়া আছে, স্কেল পাতৰ চেণ্টিমিটাৰৰ দাগ কটা কাষটো AB ৰেখাখণ্ডডালৰ কাষলৈ আনি এনেদৰে ৰাখা যাতে স্কেল পাতৰ 0 দাগটো A বিন্দুৰ লগত মিলি যায়। B বিন্দুটো স্কেল পাতৰ কোনটো দাগৰ লগত মিলিছে চোৱা, মন কৰিবা যাতে B বিন্দুটো পৰ্যবেক্ষণ কৰোঁতে তোমাৰ চকুৰ অৱস্থান ঠিক Bৰ ওপৰেদি পোনে পোনে থাকে। দেখা গ'ল যে B বিন্দুটো স্কেল পাতৰ 4 চেণ্টিমিটাৰ দাগটো পাৰ হৈ 3 মিলিমিটাৰত 3 নং দাগটোৰ লগত মিলি আছে। অৰ্থাৎ ইয়াত কি কৰিছে, এইডাল এডাল ৰেখাখণ্ড লৈছে, ইয়াক কি কৰিছে, স্কেলৰ সহায়ত জুখি চাইছে, আৰু স্কেলৰ সহায়ত জোখাৰ পিছত মানটো কিমান পাইছে, 4.3। আৰু তোমালোকে এনেকুৱাকৈ জোখাৰ পিছত যিটো মান পাবা, সেইটো ডাইৰেক্টলি তোমালোকে AB যি মান থাকে তোমাৰ, ইয়াত AB নাথাকি CD থাকিব পাৰে, চ' বাৰ দি পিনে কি কৰিবা, = মানটো লিখি দিবা। ইয়াত 4.3 পাইছা, চ' 4.3। AB ৰেখাখণ্ডৰ দিশ এনেকৈ নিলিখিলে হ'ব, AB বাৰ দিয়াৰ লগে লগে ইয়াত কি বুজাব, AB ৰেখাখণ্ডৰ দিশে বুজাব, বুজি পাইছা। আৰু ইয়াত যিটো জোখাটো তোমালোকক কেনেকুৱা ধৰণৰ চোৱা, মই এডাল ইয়াত ৰেখা আঁকি লৈছোঁ বাৰু, মই এডাল ৰেখা আঁকিলোঁ, ধৰা এইডাল কি কৰিব লাগে, জুখিব লাগে, বুজি পাইছা। ইয়াত কি কৰিম, মই স্কেলডাল লৈ ল'ম, প্ৰথমতে স্কেল ল'লোঁ, স্কেল লৈ পিনে কি কৰিব লাগিব, ইয়াত মই চোৱা, ইয়াতে তোমাৰ এইটো দিশ স্কেলডাল চাইড কৰি দিছোঁ বাৰু, এইটো চোৱা, এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু,
ধৰা তোমাৰ নাম দিলোঁ মই এইটোৰ নাম দিলোঁ তোমাৰ A আৰু এইটো B। এতিয়া মই স্কেলডাল কি কৰিব লাগিব, এই যিটো A বিন্দু আছে এই বিন্দুত একেবাৰে 0ত ল'ব লাগিব, বুজি পাইছা। নৰ্মেলি 0 পৰা থাকে, ইয়াত তোমাৰ এইফালেও আছে, দুইফালে আছে স্কেলডাল, কিন্তু তোমালোকৰ যিটো কাটা কম্পাছত থাকিব বা জেমেটিত থাকিব সেইডাল স্কেল তোমাৰ 0 পৰা 15 সেন্টিমিটাৰ হয়, ইয়ালৈকে থাকিব, বুজি পাইছা। চ' ইয়াত 0ৰ লগত মিলাই ল'বা তোমালোকে। তাৰপিছত ইয়াত তোমাৰ কিমানলৈকে আহিছে চোৱা, ইয়াত কিমানলৈকে আহিছে, প্ৰথম 9লৈকে আহিছে, কিন্তু ডাইৰেক্টলি 9 নহয়, ইয়াত সঠিক মান পাব লাগিলে আমি কি কৰিব লাগিব, যিটো মিলিমিটাৰ আছে তাত আমি চাব লাগিব, বুজি পাইছা। চ' ইয়াত তোমাৰ 9 সেন্টিমিটাৰলৈ আহিছে, তাৰপিছত তোমাৰ আৰু 2 সেন্টিমিটাৰ গুচি গৈছে। চ' ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব তোমাৰ 9.2 সেন্টিমিটাৰ, ইয়াত 2 সেন্টিমিটাৰ গুচি গৈছে, বুজি পাইছা। চ' ইয়াৰ দৈৰ্ঘ্য আমি কি পালোঁ 9.2 সেন্টিমিটাৰ, তেনেকুৱাকৈ আমি জুখিব লাগিব, বুজি পাইছা। চ' এইটো হ'ব তোমাৰ 9.2 সেন্টিমিটাৰ। আৰু আমি কেনেকৈ লিখিম, AB বাৰ ইজ ইকুৱেল টু 9.2 সেন্টিমিটাৰ, পালা বুজি। চ' এইখিনি আমাক কৰিব দিছিলে, কেনেকৈ কৰিব লাগে এইখিনি তোমাৰ ষ্টেপকেইটা দিয়া আছে, আশা কৰোঁ ষ্টেপকেইটা সকলোৱে বুজি পাইছা। এতিয়া আমি চাম তোমাৰ কোণ, এংগেলটো চাম। এংগেল বুলি ক'লে তোমালোকে বুজি পোৱা, কোণ হৈছে তোমাৰ যেতিয়া, চোৱা কোণ বুলি ক'লে কি বুজা, আমি ইতিমধ্যে পাই আহিছোঁ, আমি ক্লাছত আগতে পাই আহিছোঁ, ক্লাছ 6তে তোমালোকে পাইছা কোণ বুলিলে কি বুজা। চ' দুটা ৰশ্মিৰ আদি বিন্দু একেটাই হ'লে ৰশ্মি দুটাই আদি বিন্দুটোত কি কৰে, কোণ উৎপন্ন কৰে। অৰ্থাৎ আদি বিন্দু বুলি ক'লে এটাই বিন্দু, অৰ্থাৎ ইয়াত দেখিছা এইটো চিত্ৰত ধুনীয়াকৈ দিয়া আছে, তাৰপিছতো মই ইয়াত কৈ দিছোঁ, ইয়াত এইডাল ৰশ্মি, ইয়াৰ আদি বিন্দু হৈছে O, আৰু এইডাল ধৰা তোমাৰ OA এডাল ৰশ্মি। এতিয়া সেই O বিন্দুতে আৰু OB এডাল ৰশ্মি, এইটো আদি বিন্দু হৈ গ'ল দুয়োটাৰে, OA এডাল ৰশ্মি, OB এডাল ৰশ্মি, ইহঁতে কি কোণ কৰিছে, এইটো কোণ কৰিছে। চ' এইটোৱে হ'ব তোমাৰ কোণ, যিটো আমি উৎপন্ন কৰিব ইহঁতে সেইটো কি বুলি ক'ব, কোণ বুলি ক'ব। সেইটোৱে দিছে যে দুটা ৰশ্মি আদি বিন্দু একেটাই হ'লে ৰশ্মি দুটা আদি বিন্দুটোত কি কৰে, কোণ উৎপন্ন কৰে। অৰ্থাৎ OA OB ইহঁতৰ কি কৰিছে, তোমাৰ আদি বিন্দুত কি কৰিছে, কোণ উৎপন্ন কৰিছে। তাৰপিছত কি দিছে চোৱা, এইখিনি তোমালোকে অলৰেডি পাই আহিছা, তোমালোকক মই আগৰ ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিছোঁ, যদি বুজি পোৱা নাই তোমালোকে ভিডিঅ'টো চাই ল'বা, আৰু ইয়াতো যদি বুজি নোপোৱা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। এতিয়া ইয়াত কি দিয়া আছে চোৱা, স্থিৰ আদি বিন্দু সাপেক্ষে এটা ঘূৰি থকা ৰশ্মিৰ সহায়তো কোণৰ ধাৰণা আগবঢ়াব পাৰি। এতিয়া স্থিৰ আদি বিন্দু, অৰ্থাৎ ইয়াত কি কৈছে চোৱা, স্থিৰ আদি বিন্দু বুলি ক'লে ধৰা তোমাৰ এইটো O বিন্দুটো তোমাৰ স্থিৰ হৈ আছে, O এডাল কি হৈছে তোমাৰ ৰশ্মি, বুজি পাইছা। এতিয়া ইয়াৰ আদি বিন্দু তোমাৰ Oটো আমি স্থিৰ বুলি ভাবি লৈছোঁ, বুজি পাইছা। ইয়াত উদাহৰণ দিছে চোৱা, ধৰা হ'ল ৰশ্মি O এৰ অৱস্থানৰ পৰা OA বিন্দুক কেন্দ্ৰ কৰি OB অৱস্থানত ৰ'ল। অৰ্থাৎ আমি এই OA ৰশ্মিডাল কি কৰিছোঁ, আমি ঘূৰাই দিছোঁ, আমি ওপৰলৈ এনেকৈ উঠাই লৈ গৈছোঁ, কি পাইছোঁ আমি নেক্সট তোমাৰ OB পাই গৈছোঁ, বুজি পাইছা। এই OA পৰা আমি OB লৈ গুচি গ'লোঁ। চ' OA আৰু OB হ'ল ক্ৰমে ৰশ্মিটোৰ আৰম্ভণি অৱস্থান আৰু শেষ অৱস্থান। অৰ্থাৎ আমি প্ৰথমতে আৰম্ভ কৰিছিলোঁ তোমাৰ OA পৰা, আৰম্ভ কৰি পিনে আমি কি পালোঁ, তোমাৰ OB পালোঁ। ৰশ্মিটো একেটাই আছে, কিন্তু আমি কি কৰিছোঁ, ইয়াৰ পৰা ঘূৰাই পিনে ইয়ালৈ লৈ গৈছোঁ, বুজি পাইছা। এতিয়া এইটো আছিল তোমাৰ আৰম্ভণি অৱস্থান OA2, আৰু OB2 হ'ব তোমাৰ শেষ অৱস্থান। এতিয়া এই দুয়োটা অৱস্থানে কি কৰিছে, O বিন্দু, অৰ্থাৎ এই বিন্দুটোত কি কৰিছে, এটা কোণ উৎপন্ন কৰিছে, আৰু সেই কোণটোক কি বুলি ক'ম আমি, AOB। আৰু এই বিষয়ে তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ যে আমি কিয় এনেকৈ লিখোঁ, আমি AOB বুলি লিখিছোঁ, বুজি পাইছা। তোমালোকে AOB নতুবা তোমালোকে এংগল BOA লিখিব পাৰিবা, কিন্তু তোমালোকে Oটো ছাইডত দিব নোৱাৰা, Oটো সদায় মাজত থাকিব লাগিব, যিটো কোণ লিখিছে সেইটো তোমাৰ মাজত থাকিব লাগিব। এইটো তোমালোকক আগতে ধুনীয়াকৈ বুজাই দিছোঁ। এতিয়া কোনটো তোমালোকে বুজি পালা, অৱশ্যে আগতে তোমালোকক এইখিনি বুজোৱা হৈছিল, তাৰপিছতে মই এবাৰ কৈ দিছোঁ। আগৰ ভিডিঅ'টোত চালে তোমালোকে আৰু ভালদৰে বুজিব পাৰিবা, কাৰণ সেইটোত তোমাৰ কেৱল কোণৰ ধাৰণাটো দিয়া আছিলে। এতিয়া কোণৰ জোখ আমি কেনেকৈ উলিয়াম, চ'
এইটো তোমালোকে এতিয়া জানিব লাগিব। এতিয়া চোৱা কোণৰ জোখ বুলি ক'লে তোমালোকে সাধাৰণতে সকলোৱে পাই আহিছা। ইয়াত তলত দিয়া আছে চোৱা এক সমকোণত অৰ্থাৎ 90 এক সমকোণ বুলি ক'লে কি বুজি পাওঁ আমি 90 ডিগ্ৰী বুজি পাওঁ। এতিয়া সমকোণ বুলি ক'লে 90 ডিগ্ৰীটো আমি কেনেকৈ পাম সেইটো আমাক ইয়াত ধুনীয়াকৈ বুজাই দিয়া আছে। ইয়াৰ আগৰ চেপ্টাৰত এইটো দিয়া নাছিলে। ইয়াৰ আগত যিটো আমি কোণ পাইছিলোঁ তাত কোণৰ ধাৰণাটো দিয়া হৈছিলে, কিন্তু ইয়াত এক সমকোণ মানে 90 ডিগ্ৰী কেনেকৈ পাওঁ সেইটো আমি ইয়াত পাইছোঁ। এতিয়া চোৱা কি দিয়া আছে, আমি দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত কোণৰ জোখ মাখ ল'বলগীয়া হয়। বিভিন্ন ক্ষেত্ৰত মানে তোমালোকে জানি পিনে বা নজনাকৈ বিভিন্ন ক্ষেত্ৰত কি কৰা কোণৰ ব্যৱহাৰ ইউজ কৰা। এতিয়া তোমালোকে হয়তো বহুতেই শুনি আছা নীৰজ চোপ্ৰা, চ' এইবিলাক যে জেভলিন থ্ৰু কৰে যে সেইটোতো তোমাৰ কি আছে কোণৰ কথা আছে, বুজি পাইছা। ভাল কোণত যেতিয়া তেওঁলোকে কৰিব পাৰিব তেতিয়া কি হয় স্পীডটো বেছি হ'ব, বেছি দূৰলৈ যাব তেনেকুৱা। চ' তোমালোকে এইটো চাই ল'বা কেতিয়াবা যে এডাল যদি আমি কিবা লওঁ জেভলিন থ্ৰু বুলি ধৰি লৈছোঁ, এনেকুৱা লাঠি এডাল লওঁ, যদি আমি নৰ্মেলি দলিওৱা কিমান দূৰলৈ যাব আৰু এটা নিৰ্দিষ্ট কোণত দলিয়ালে কিমান দূৰলৈ যাব সেইটো তোমালোকে আইডিয়া কৰিব পাৰিবা। ঠিক তেনেকৈ তোমালোকে ঘৰত যেতিয়া সূতা পুতিলে তোমালোকে বহুতে গম পাইছা যে এনেকুৱাকৈ কি কৰে ইয়াত লাটুমৰ নিচিনা থাকে, বুজি পাইছা। এইটোৰে জোখে, এইটো কিয় জোখে যাতে পোষ্টটো তোমাৰ চিধা হয়, আৰু চিধা কেতিয়া হ'ব যেতিয়া তোমাৰ এইটো কি হ'ব 180 ডিগ্ৰী হ'ব, বুজি পাইছা। চ' এইবিলাক কোণৰ ব্যৱহাৰ তোমালোকে বহুতে দেখি আহিছা। চ' তোমালোকে তোমালোকৰ লগত জড়িত কোণৰ সমস্যাবিলাক বা ক'ত দেখি আছা সেইটো কমেণ্ট কৰি জনাব পাৰা। এতিয়া চোৱা কেতিয়াবা বহুত সৰু কোণৰো জোখ ল'বলগীয়া হয়। চ' হিচাপততো তোমাৰ সৰু ডাঙৰ বুলি কথা নাই, আমি কেতিয়াবা সৰু ল'ব লাগিব, কেতিয়াবা ডাঙৰো ল'ব লাগিব, নহয় জানো। এতিয়া চোৱা সেইবাবে বিভিন্ন এককৰো প্ৰয়োজন হয়। অৰ্থাৎ আমি যেনেকৈ তোমাৰ দৈৰ্ঘ্য জুখিবলৈ আমি কি কৰোঁ মিটাৰ লওঁ, কিলোমিটাৰ লওঁ, মিলিমিটাৰ লওঁ, বুজি পাইছা, চেণ্টিমিটাৰ লওঁ, আমি স্কেলতে আমি কিমান ভাগ কৰোঁ, বুজি পাইছা। ফুট থাকে, 1 ফুট থাকে, বুজি পাইছা। চ' এইবিলাক আমি আমাৰ সুবিধাৰ বাবে এইটো বনাই লওঁ। ঠিক তেনেকৈ তোমাৰ কোণ জোখাৰ বাবে কি হ'ব আমাক একক লাগিব। চ' ইয়াত কি কৈছে চোৱা এনে এবিধ কোণৰ জোখ মাখৰ একক হ'ল ডিগ্ৰী। অৰ্থাৎ আমি এটা পালোঁ যে কোণৰ জোখ মাখৰ একক পালোঁ আমি ডিগ্ৰী পালোঁ, বুজি পাইছা। এতিয়া কাষৰ চিত্ৰত AOB এটা সমকোণ বুলি কৈছে। এতিয়া সমকোণ মানে আমি 90 ডিগ্ৰী বুলি আগতে পালোঁ, কিন্তু ইয়াত কেনেকৈ পাম সেইটো ক'ব চোৱা। এতিয়া এটা কোণত 360 ডিগ্ৰী থাকে, এইবিলাক আমি পাই আহিছোঁ আগতে, বা তোমাৰ এটা সমকোণত 90 ডিগ্ৰী থাকিব। এতিয়া সেই 90 ডিগ্ৰীটো কেনেকৈ পাম চোৱা, কাষৰ চিত্ৰত AOB এটা সমকোণ, এইটো এটা সমকোণ বুলি ক'লে ইয়াত কি কৰিছে 90টা সমান ভাগত ভাগ কৰিছে। এইখিনিক তোমাৰ 90টা সমান ভাগত ভাগ কৰিছে, বুজি পাইছা। আৰু প্ৰতিটো ভাগকে কি বুলি কৈছে 1 ডিগ্ৰী বুলি কৈছে। আৰু 1 ডিগ্ৰীটোক কি বুলি লিখে 1ৰ ওপৰত তোমাৰ এটা সৰুকৈ 0 দিলে হ'ল, সেইটো কি বুলি ক'ব 1 ডিগ্ৰী। এতিয়া যদি 90ৰ ওপৰত সৰুকৈ 0 দিওঁ সেইটো হ'ব তোমাৰ 90 ডিগ্ৰী। এতিয়া তোমালোকে চোৱা ইয়াত তোমাৰ 90টা ভাগ বনাইছে, ভাগ বনাই পিনে প্ৰতিটো ভাগত তোমাৰ 1 ডিগ্ৰী কৈ আছে। চ' 90টা ভাগত কিমান থাকিব 90টা ভাগত থাকিব তোমাৰ 90 পূৰণ 1 ডিগ্ৰী থাকিব, বুজি পাইছা। 90 পূৰণ 1 ডিগ্ৰী অৰ্থাৎ কি হ'ব তোমাৰ 90 ডিগ্ৰী। অৰ্থাৎ আমি সেইকাৰণে পাওঁ যে এক সমকোণত কিমান থাকে তোমাৰ 90 ডিগ্ৰী থাকে। আশা কৰোঁ এইটো তোমালোকে বুজি পাইছা, আৰু যদি বুজি পোৱা নাই ভিডিঅ'টো বেক কৰি পিনে অলপ চাই ল'বা। চ' প্ৰথম কি কৰিছে 90টা ভাগ কৰিছে, 90টা ভাগৰ কি হৈছে প্ৰতিটো ভাগকে কি বুলি কৈছে প্ৰতিটো ভাগৰ জোখক 1 ডিগ্ৰী বুলি কৈছে, আৰু 1 ডিগ্ৰীটো কেনেকৈ বুজাইছে। এতিয়া 1 ডিগ্ৰী বুলি ক'লে এতিয়া 90টা ভাগ আছে, চ' 90ৰ লগত 1 ডিগ্ৰী পূৰণ কৰিলে কিমান পাম 90 ডিগ্ৰী পাম। অৰ্থাৎ এটা সমকোণত আমি কিমান পালোঁ 90 ডিগ্ৰী পালোঁ। ঠিক তেনেকৈ দুটা সমকোণত কিমান হ'ব, এতিয়া এইটো সমকোণ মানে এইখিনি 90 ডিগ্ৰী পালোঁ। এতিয়া দুটা সমকোণ বুলি ক'লে এনেকুৱা আৰু এটা সমকোণ এইফালে দি দিলোঁ মই, অৰ্থাৎ এইফালে এটা সমকোণ হ'ব। এতিয়া ইয়াত যদি 90 হয় এইফালে 90 হ'ব, অৰ্থাৎ 180 হ'ব। এতিয়া 4টা সমকোণ অৰ্থাৎ এটা সম্পূৰ্ণ কোণ বুলি ক'লে ইয়াত কিমান থাকিব 4টা সমকোণ থাকিব, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা। ভালদৰে আঁকি দিছোঁ চোৱা। এটা সম্পূৰ্ণ কোণ বুলি ক'লে এইটো এটা সম্পূৰ্ণ কোণ। ইয়াত সমকোণ কেইটা থাকিব সমকোণ থাকিব 4টা, ইয়াত এটা থাকিব, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, এই 4টা সমকোণ থাকিব। চ' 4টা সমকোণত কিমান হ'ব, ইয়াত যদি তোমাৰ এইখিনিত যদি তোমাৰ 180 হয় আৰু এইফালে এটা 180 থাকিব, চ' 180 কিমান হ'ব তোমাৰ 360 হ'ব। চ' 4টা সমকোণত হ'ব তোমাৰ 360 ডিগ্ৰী। এইখিনি তোমালোকে সকলোৱে মনত ৰাখি থৈ দিবা, একেবাৰে ইম্পৰ্টেণ্ট।
কেনেকৈ হ'ল 1 ডিগ্ৰী এইটো বাৰু ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু তোমালোকে জানি থৈ দিয়াটো ভাল। কিন্তু এটা সমকোণৰ মান 90 ডিগ্ৰী সেইটো তোমালোকে জানিব লাগিব, এইটো মাষ্ট। তাৰপিছত তোমাৰ এটা সৰল কোণ সম্পূৰ্ণ কোণ এইখিনি তোমালোকে জানিব লাগিব, নহ'লে পিছত তোমালোকে কুৱেশ্যন কৰিব নোৱাৰিবা। এতিয়া আমি চাম সূক্ষ্ম কোণ, স্থূল কোণ আৰু প্ৰবৃদ্ধ কোণ। এতিয়া ইয়াৰে ইংৰাজীকেইটাও তোমালোকে চাই থৈ দিবা। ইয়াত ইংৰাজীকেইটা কি দিয়া আছে চোৱা, একিউট এংগল, অবটিউচ এংগল এণ্ড ৰিফ্লেক্স এংগল। এইকেইটা তোমালোকে চাই থৈ দিবা, কাৰণ পিছত তোমালোকৰ এইকেইটা কামত আহিব। তোমালোকে পাৰিলে কি কৰিবা, ইয়াতে এইখন কিতাপতে চাইডত ইয়াতে ব্ৰেকেটত লিখি দিবা, ইয়াত আগত একিউট, তাৰপিছত এইটো কি হ'ব অবটিউচ, আৰু এইটো হ'ব ৰিফ্লেক্স এংগল, তেনেকৈ লিখি দিবা। এতিয়া সূক্ষ্ম কোণ বুলিলে কি বুজা? সূক্ষ্ম কোণ হৈছে তোমাৰ চোৱা, সূক্ষ্ম কোণ যিবিলাক কোণ সমকোণতকৈ সৰু তাক সূক্ষ্ম কোণ বুলি কয়। সমকোণ মানে আমি জানো, সমকোণ মানে হৈছে তোমাৰ 90 ডিগ্ৰী। ইয়াত ধুনীয়াকৈ চিত্ৰটো দিছে, এইটো এটা চিত্ৰ। ইয়াত সমকোণ মানে হৈছে এইখিনি 90 ডিগ্ৰী। এতিয়া 90তকৈ সৰু ইয়াত মাজত আছে দেখিছা, এইটো হ'ব তোমাৰ সূক্ষ্ম কোণ। চ' ইয়াৰ আমাৰ এনচাৰটো কি হ'ব? যদি তোমালোকক সোধে যে সূক্ষ্ম কোণ মানে কি, তোমালোকে কি লিখিবা? যিবোৰ কোণৰ জোখ 90 ডিগ্ৰীতকৈ কম সেইবোৰক সূক্ষ্ম কোণ বোলে। পাইছা বুজি? যিবোৰ কোণৰ মান 90 ডিগ্ৰীতকৈ কম সেইবোৰ হৈছে তোমাৰ সূক্ষ্ম কোণ। আৰু ইয়াত চিত্ৰত দেখুৱাই দিছে AOB, এইটো এটা সূক্ষ্ম কোণ, এইটো এটা সূক্ষ্ম কোণ। ঠিক তেনেকৈ স্থূল কোণ, স্থূল কোণ মানে হৈছে তোমাৰ অবটিউচ এংগল। এতিয়া স্থূল কোণটো হ'ব যিবিলাক তোমাৰ কোণৰ মান কি হৈছে তোমাৰ 180তকৈ কম হ'ব, অৰ্থাৎ তোমাৰ সৰল কোণতকৈ কম। তোমালোকে মন কৰিবা 180 ডিগ্ৰীটোক তোমাৰ সৰল কোণ বুলি কয়, সৰল কোণ, বুজি পাইছা? সৰল কোণ মানে হৈছে তোমাৰ 180 ডিগ্ৰী, 180 ডিগ্ৰী। এতিয়া যিবিলাক কোণৰ মান কি হয় 180তকৈ কম হয় আৰু 90তকৈ বেছি হয়, 90 ডিগ্ৰীতকৈ বেছি আৰু 180 ডিগ্ৰীতকৈ কম, সেইবোৰক কি বুলি ক'ব? স্থূল কোণ বুলি ক'ব। এইটো তোমালোকে মনত ৰাখি থৈ দিবা। যিবোৰ কোণৰ মান 90তকৈ বেছি আৰু 180 ডিগ্ৰীতকৈ কম সেইবিলাকক কি বুলি ক'ব? স্থূল কোণ। ইয়াত উদাহৰণ দিছে কাষৰ চিত্ৰত AOB, এইটো এটা AOB, এইটো তোমাৰ 90তকৈ বেছি আছে দেখিছা, আৰু 180তকৈ কম হ'ব। তোমালোকে আইডিয়া কৰিব পাৰিছা 180 হ'লে তোমাৰ এনেকুৱাকৈ চিধাকৈ যাব, এইটো 90 হৈ আছে, চ' ইয়াত এইখিনিত আছে, চ' 90 আৰু 180ৰ ভিতৰত আছে, সেইকাৰণে এইটো কি হ'ব তোমাৰ? স্থূল কোণ। এতিয়া আহিব তোমাৰ প্ৰবৃদ্ধ কোণ, অৰ্থাৎ ৰিফ্লেক্স এংগল। চ' এইটো কি হ'ব? প্ৰবৃদ্ধ কোণটো এইটো চোৱা, যিবিলাক কোণ তোমাৰ সৰল কোণতকৈ ডাঙৰ, সৰল কোণ মানে তোমাৰ 180 ডিগ্ৰী, যিবিলাক কোণ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360তকৈ সৰু সেইবিলাকক কি বুলি ক'ব? তোমাৰ প্ৰবৃদ্ধ কোণ বুলি ক'ব। যি কোণৰ জোখ 180তকৈ ডাঙৰ কিন্তু 360তকৈ সৰু সেইবোৰক তোমাৰ প্ৰবৃদ্ধ কোণ বোলে। ইয়াত চিত্ৰত দি দিছে তোমাৰ AOB এটা প্ৰবৃদ্ধ কোণ। ইয়াত AOB মানে আকৌ এইখিনি ভিতৰৰখিনি নহয়, তোমালোকৰ কি কৰিছে? এই বাহিৰৰখিনি বুজাইছে, অৰ্থাৎ এইটো এটা কোণ দেখিলোঁ আমি, এইটো এটা আদি বিন্দুত তোমাৰ কি হৈছে? এইটো এটা কোণ হৈছে। কিন্তু তোমালোকে ভাবিছানে ইয়াৰ বিপৰীত ছাইডেও এটা কোণ হ'ব পাৰে? চ' বিপৰীত ছাইডৰ কোণটো কি হ'ব? তোমাৰ এইটো কোণৰ ক্ষেত্ৰত যদি চাওঁ আমি, এইটো কোণত চোৱা, এইটো তোমাৰ 90তকৈ সৰু হৈ আছে, চ' বিপৰীত কোণটো তোমাৰ কি হৈ যাব? তোমাৰ 180তকৈ ডাঙৰ হ'ব আৰু 360তকৈ সৰু হ'ব, আৰু এইটো কোণক কি বুলি ক'ব? তোমাৰ ৰিফ্লেক্স এংগল বুলি ক'ব, প্ৰবৃদ্ধ কোণ। বুজি পাইছা? ইয়াত চোৱাচোন তোমালোকে, এইটো তোমাৰ সৰল কোণ, এডাল সৰল ৰেখা দিয়া আছে, অৰ্থাৎ এই কোণটো তোমাৰ সৰল কোণ হ'ব, অৰ্থাৎ ইয়াত থাকিব তোমাৰ 180 ডিগ্ৰী থাকিব। পালা বুজি? তাৰপিছত তোমাৰ সম্পূৰ্ণ কোণ বুলি ক'লে এইখিনি গোটেইখিনি, সম্পূৰ্ণ কোণত কিমান থাকে? তোমাৰ 360 ডিগ্ৰী থাকে, আৰু সৰল কোণ মানে হৈছে তোমাৰ 180 ডিগ্ৰী। এতিয়া এইটো AOB, এইখিনি তোমাৰ যিটো ভাঁজ হৈ আছে এইখিনিত তোমাৰ মিনিমাম কিমান থাকিব? 90 ডিগ্ৰী বা 100 ডিগ্ৰী থাকিব। বুজি পাইছা? 100 ডিগ্ৰী থাকিব। এতিয়া তোমালোকে ভাবাচোন 360ৰ পৰা যদি 100 বিয়োগ কৰে কিমান থাকিব? 260 থাকিব। পালা বুজি? চ' আমাক কি কৈছে? যিবিলাক কোণৰ জোখ কি হয় 180 ডিগ্ৰীতকৈ ডাঙৰ হয়। পাইছা বুজি? 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু কিমান হ'ব লাগিব? 360তকৈ সৰু। এতিয়া 180তকৈ এইটো কোণ ডাঙৰ দেখিছা তোমালোকে, ইয়াৰ পৰা ইয়ালৈকে আহিছে, ইয়াৰ পৰা তোমাৰ ইয়ালৈকে তোমাৰ 180 ডিগ্ৰী ইয়ালৈকে, চ' তোমালোকে এইটো ইয়াত কোণটো বাঢ়ি আহিছে, চ' এইটো 180তকৈ ডাঙৰ হৈ গ'ল, আৰু 360তকৈ সৰু বুলি কৈছে, চ' 360তকৈ সৰু নিশ্চয় হ'ব, কাৰণ 360 হ'ব লাগিলে তোমাৰ এইটো দুটা পাক মাৰিব লাগিব, কিন্তু ইয়াত এটা পাক মাৰি পিনে ইয়াত ৰৈ গৈছে, চ' ইয়ালৈকে আহিলে তোমাৰ 360 হ'লহেঁতেন। চ' এইটো কি হ'ব? তোমাৰ প্ৰবৃদ্ধ কোণ। এতিয়া ইয়াত কি কৰিব দিছে? কোণ মাপকৰ সহায়ত জোখ নিৰ্ণয় কৰা, ইয়াত জোখটো নিৰ্ণয় কৰা দেখুৱাই দিছে। চ'
এইটো তোমালোকক মই এইখিনি আৰু পঢ়ি নাথাকোঁ, তোমালোকক মই এইখিনি বুজাই দিছোঁ। চোৱা, তোমালোকে কি কৰিব লাগিব, কোণ মাপক যন্ত্ৰ ল'ব লাগিব। ধৰা তোমাৰ AOB, এইটো কোণ দিয়া আছে, জুখিব দিছে। চ' ইয়াত কোণ মাপক যন্ত্ৰ লৈ পিনে কি কৰিবা, ইয়াত ধুনীয়াকৈ এইডাল লাইনডাল মিলাই ল'বা। কোণ মাপক যন্ত্ৰৰ তোমালোকে চাবা, আকৌ এটা বস্তু চাই ল'বা, কোণ মাপক যন্ত্ৰটো তোমাৰ এনেকুৱা থাকে, বুজি পাইছা? মোৰ বাৰু চিত্ৰটো ভাল হোৱা নাই। এনেকুৱা থাকিব, তাৰে ওপৰত এইখিনি মানৰ পৰা জোখটো থাকিব, ইয়াত এইখিনি মানৰ পৰা জোখ থাকিব, ছাইডৰখিনি অলপ জোখ নাথাকে। চ' তোমালোকে এইখিনিৰ পৰা লৈ নল'বা, তোমালোকে এই যিডাল আঁচ দেখিছা, এই 0 ডিগ্ৰী যেতিয়া থাকিব এনেকুৱাকৈ, সেইডালৰ পৰা ল'বা। এইফালে 0 থাকিব, এইফালে তোমাৰ এটা 0 পাবা তোমালোকে। ইয়াৰ পৰা তলত দুটা ভাগত যায়, ইয়াৰ 0 পৰা গ'লে ইয়াত তোমাৰ 180 ডিগ্ৰী হ'ব। তাৰপিছত আকৌ এইফালৰ পৰা 0 পৰা আহি পিনে এইফালে আকৌ 180 ডিগ্ৰী হয়। অৰ্থাৎ যিটো 0 পাবা, সেই লাইনটো তোমালোকে ফিক্স কৰিবা। এতিয়া ফিক্স কৰি পিনে এই লাইনটো এনেকৈ বহাই দিবা, বুজি পাইছা? বহাই দিয়াৰ পিছত কি কৰিবা চোৱা, ইয়াত যিটো O বিন্দু আছে, সেই O বিন্দুটো আমি যিহেতু চাব লাগিব। এতিয়া O বিন্দুত এইটো তোমাৰ 90 ডিগ্ৰীৰ লগত মিলাই ল'বা। এনেকুৱাকৈ এই O বিন্দুটো তোমাৰ 90 ডিগ্ৰীটো মিলাই ল'বা। তাৰপিছত যেতিয়া তোমাৰ এইটো 90 ডিগ্ৰী এনেকৈ গুচি যাব, এইফালে তোমাৰ লাইনডাল পূৰা মিলি যাব। আৰু তোমালোকৰ যদি কোণটো এনেকৈ থাকে, তোমালোকে কি কৰিবা, তোমালোকে কি কৰিব লাগিব, তোমাৰ এই লাইনডাল মিলাব লাগিব, বুজি পাইছা? এইডাল লাইন তোমাৰ এইটো ঘূৰাই ল'বা, এনেকুৱাকৈ ঘূৰাই ল'বা, এনেকুৱাকৈ লাইনডাল মিলাব লাগিব। চিম্পল। চ' এইটো এনেকৈ মিলি যোৱাৰ পিছত এইখিনি তোমাৰ য'ত পৰিব, ইয়াত এনেকৈ গুচি গৈছে, চ' ইয়াত পৰিছে। এইটো কোণ তোমাৰ কিমান হৈছে, সেইটোৱে হ'ব ইয়াৰ এনচাৰ। ইয়াত তোমাৰ 53 ডিগ্ৰী হৈছে, বুজি পাইছে? ঠিক তেনেকৈ তোমালোকে উলিয়াব লাগিব। তোমালোকে এতিয়াই কি কৰিবা, ভিডিঅ'টো চোৱাৰ লগে লগে তোমালোকে কোণ মাপক যন্ত্ৰটো উলিয়াই লোৱা, আৰু তোমালোকে ইচ্ছামতে দুটামান কোণ আঁকা, তাৰপিছত জুখি লোৱা। আৰু যদি কিবা ডাউট থাকে তোমালোকৰ, নিশ্চয় কমেণ্ট কৰি সুধিব পাৰিবা। ইয়াৰ পিছত কি আছে, তোমাৰ অনুশীলনী আছে। আমি নেক্সট ভিডিঅ'ত অনুশীলনী কৰিম, তাৰপিছত আকৌ বেছিক ভিডিঅ' লৈ আহিম। এতিয়া চোৱা, তোমালোকে বেছিক ভিডিঅ'টো মই এইবাবে দি আছোঁ, যাতে তোমালোকে যিখিনি জানিবলগীয়া কথা থাকে সেইখিনি বুজি পোৱা। আৰু যদি তোমালোকৰ বেছিক ভিডিঅ'টোত কিবা ডাউট থাকে, প্লিজ তোমালোকে কমেণ্ট কৰি জনাবা। তোমালোকে যদি ভাবা যে অনুশীলনীৰ কুৱেশ্যনকেইটা চাই পিনে আমি পঢ়িব পাৰিম বা বুজি পাম, তেনেকুৱা একেবাৰেই নহয়। অনুশীলনী কুৱেশ্যনকেইটা তোমালোকক জাষ্ট মই এনচাৰটো দি দিওঁ, বা তোমালোকে য'ৰ পৰাই নোচোৱা কিয়, তোমালোকে অনুশীলনীটো ডাইৰেক্টলি চালে তোমালোকে কি কৰিব পাৰিবা, তাৰ পৰা কেৱল এনচাৰকেইটা পাবা। কিন্তু তোমালোকে যদি বেছিক ভিডিঅ'টো চাবলৈ ট্ৰাই কৰা, তেতিয়াহ'লে তোমালোকে বুজি পাবা। আৰু বুজি পোৱাৰ লগে লগে এইবিলাক যিবিলাক কনচেপ্ট আছে, তোমালোকে ক্লাছ 9, 10, 11, 12 সকলোতে এইবিলাক লাগিব। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভালদৰে বুজি পাইছা। আৰু যদি কিবা বুজি পোৱা নাই, তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। থেংক ইউ। থেংকছ ফৰ ৱাটছিং।